আমার দাবি অরুণাচল সরকার গোবে অরুণাচল সরকার গোবে সেক্রেটারি পুলিশ গোবে আইএলপি ঠিক করো নিউজ চেনেলৰ যোগেদি মই অৰুণাচল চৰকাৰক এটা কথাই ক'ব বিচাৰিছোঁ যেতিয়া আমি এখন গাড়ী লৈ পেচেঞ্জাৰসকলক লৈ যাওঁ ইমানে এটা আমি হাৰাশাস্তি পাওঁ গেটত তেখেতলোকৰ যি মানে মনোভাৱ তেখেতলোকৰ মতিভাৱ আৰু তেখেতলোকৰ যি মানে ইহঁতৰ অহংকাৰী আমি কোনোদিনে আমি ড্ৰাইভাৰসকলে আমি মানি নলওঁ আৰু তেখেতলোকক আমি ক'বলৈ খুজিছোঁ যে এজন পেচেঞ্জাৰৰ পৰা 500 টকা খোজে ইনাৰলাইন পাৰ্মিটৰ কাৰণে যদি পাছ নাথাকে 500 টকা খোজে সেই গেটত সেইটো আমি বেয়া পাওঁ মানে কি তেখেতলোকে বহুত দূৰৰ পৰা কাম কৰিব আহে লেবাৰ পাৰ্টি বা কিছুমান কাম কৰিবলৈ আহে 500 টকা দিবলৈ বহুত অসুবিধা হয় সেইকাৰণে তেখেতলোকক সেইকাৰণে আমি অৰুণাচল চৰকাৰৰ গেটত থকা পুলিচ কেইজনক আৰু আমাৰ ডিচি ছাৰকো কৈছোঁ আৰু আমাৰ চিঅ ছাৰকো কৈছোঁ সবকে কৈছোঁ তেখেতলোকে মানে এই কথাটো অলপ অৱগত কৰি আলোচনা কৰি সুবিধা কৰি দিলে আমি নথৈ আনন্দিত হ'ম ড্ৰাইভাৰসকলেও আনন্দিত হ'ব আৰু মানুহবিলাক অহাৰ কাৰণে অহা যোৱাৰ কাৰণে অসুবিধা 31 তাৰিখ 7 মাহ 2024 তাৰিখে আমাৰ অসমৰ পৰা 4জন যুৱক অৰুণাচলৰ যিটো লিখাবালি ডিচি অফিচ আছে ডিচি অফিচত তেখেতলোকে পাছ বনাই দিছে সম্পূৰ্ণ ডকুমেণ্ট পঠাইছিল কিন্তু ডকুমেণ্টৰ পৰা কি কৰিছে তেখেতলোকে অন্য ডকুমেণ্টৰ নাম দি ফটোটো তেওঁলোকৰ আছে তেনেকৈ কৰি মানে মিছ এটা লিখি পিনে তেখেতলোকৰ নামটোকে লিখি পিনে এটা মানে পঠাই দিয়াৰ পিছত তেখেতলোক যেতিয়া অৰুণাচল যায় গৈ অৰুণাচলৰ চেক গেটত তেওঁলোকক নাম সুধে আৰু ফটোটো আছে নামটো অলপ বেলেগ হৈছে গতিকে তেওঁলোকে তাত ৰখাই দিয়াৰ পাছত মোক তেওঁলোকে ইনফৰমেশ্যন কৰিলে গাড়ীখনে ইনফৰমেশ্যন কৰিলে যে আমাৰ অসমৰ মানুহকেইজনক যাব দিয়া নাই গতিকে মই তাত সদৌ অসম ট্ৰেন্সপৰ্ট ফেডাৰেশ্যনৰ ধেমাজি জিলা সভাপতি হিচাপে মই তাত গৈ পিনে তেখেতলোকক মই সোধপোছ কৰিলোঁ যে কি কাৰণে তেখেতলোকক যাব দিয়া নাই তেখেতলোকে ক'লে যে এইটো পাছটো গণ্ডগোল আছে গতিকে এখেতলোকক যাব দিয়া নাই মই ক'লোঁ তেতিয়া ঠিক আছে বাৰু যদি দিয়া নাই তেতিয়াহ'লে আপোনালোকে অফিচত পঠাই দিয়ক কিন্তু তেওঁলোকে অফিচত নপঠাই বোলে এতিয়া আমি জেলত পঠাম বুলি ক'লে জেলত পঠাম বুলি কোৱাৰ লগে লগে মই চেক গেটৰ যিজন ইনচাৰ্জ তেখেতে জেলত পঠাম বুলি ক'লে পেচেঞ্জাৰকেইজনক জেলত পঠাম বুলি কোৱাৰ লগে মই ক'লোঁ কেনেকৈ আপুনি পঠাব সেই মই ৰখি থকাৰ সময়তে আৰু অৰুণাচলৰ পৰা এখন বলেৰত 6জন মানুহ আহিল তেওঁলোকক সুধিলে চেক গেটৰ যিজন মানুহ আছে মানে ইনচাৰ্জ আছে যে আমাৰ ছাৰ আমাৰ পাছ নাই তেতিয়া তেওঁ ক'লে যে আমাৰ তোমাৰ যদি পাছ নাই তুমি কেনেকৈ পাৰ গ'লা বোলে গেটত আমি 500 টকাকৈ দি পাৰ হৈ গৈছিলোঁ আজি 3 দিনৰ মূৰত ঘূৰি আহিছোঁ এতিয়া তেখেতলোকক ক'লে যে আপোনালোকে ভিতৰত যাওক ভিতৰত গৈ আপোনালোকে মিলামিলি কৰি আপোনালোকে যাওক তেওঁলোকে পইচা দিয়াৰ পিছত তেওঁলোকে পাৰ হৈ গ'ল তেতিয়া মই যুক্তি কৰিলোঁ যে মই এজন প্ৰেচিডেণ্ট হিচাপে যুক্তি কৰিলোঁ আপোনালোকে তেওঁলোকক যাবলৈ দিলে এওঁলোকৰতো পাছটো আছে গতিকে আপোনালোকে কিয় যাব দিয়া তেতিয়া ক'লে তোমাকো মানে তুমকো ভি হামলোক জেল মে ভেজেগা তাৰপিছত লগে লগে আমাক পেচেঞ্জাৰ আৰু মোক আনি লিখাবালি থানাত উপস্থিত কৰাৰ লগে লগে পেচেঞ্জাৰকেইজনক লকআপত ভৰাই দিলে আৰু মোক এটা ৰুমত মানে ভৰাই পিনে বাহিৰৰ ফালৰ পৰা তলা মাৰি দিয়াৰ পিছত মোকতো ইয়াৰ পৰা অসমৰ পৰা যেতিয়া মই ফোন কৰিলোঁ অসমৰ পৰা আমাৰ শ্ৰমিক সন্থাৰ মানে সম্পাদক গৈছে আৰু বিভিন্ন ধৰণৰ সংগঠনৰ ল'ৰাবিলাক গ'ল কাকো মোক যোগাযোগ কৰিবলৈ দিয়া নাই লগ কৰিব দিয়া নাই মই এটা ৰুমত আবদ্ধ হৈ থাকিলোঁ আবদ্ধ হৈ হোৱাৰ পিছত যোগাযোগটো নাই তাৰপৰা তেওঁলোকে মোক যিটো মানে পুলিচৰ নীতিমতে মোক মেডিকেলত লৈ গ'ল মেডিকেলত লৈ কৈছে মই তোমাৰ ওপৰত আমি পুলিচক মিছবিহেভ কৰাৰ কাৰণে আমি এখন কেছ মানে ৰেজিষ্টাৰ কৰিম গতিকে তুমি জেলত যাব লাগিব তেতিয়া মইতো মনে থাকিলোঁ তেওঁলোকে কিছুমান কথা পাতিলে আমাৰ শ্ৰমিক ইউনিয়ন আছে তেখেতলোকে কথা পাতিলেতো তেওঁলোকে আঁতৰি দিয়া নাই তাৰপৰা অ'চিয়ে ক'লে এইজনক বেছি কথা কৈ আছে এওঁক ভিতৰত ভৰাই থওক আৰু মই ঘৰত গৈ আছোঁ তেওঁ ঘৰত গুচি গ'ল 1টা বজাৰ পৰা ঘৰত গুচি যোৱাৰ পিছত তেওঁ কমচে কম 8 বজাত আহিছে 8 বজালৈকে আমাক ৰাখি থ'লে তাৰপৰা ৰাতি 8 বজালৈকে তাৰপৰা 11:30 বজাত আমাক এৰি দিছে এৰি দিয়াৰ পিছততো আমি ৰাতিটো গম নাপাওঁ তাৰপিছত গম পাই আছোঁ যে পেচেঞ্জাৰকেইজনো কৰি দিলে পেচেঞ্জাৰকেইজন ওলাই আহি আমাক কৈছে যে আমাক পুলিচে বহুত মাৰিলে তেতিয়া আমি চাইছোঁ যে হয় তেওঁলোকৰ কলাফুল ফাটি আছে বহুত জেগাত মানে তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈ আছে গতিকে এইটো কেনেকৈ হৈছে আৰু ৰাতি 11:30 বজাত যেতিয়া পেচেঞ্জাৰসকলক এৰি দিছে দূৰলৈ যোৱা মানুহ বাহিৰৰ পৰা আহিছে কোকৰাঝাৰৰ পৰা আহিছে উত্তৰ প্ৰদেশৰ পৰা আহিছে তেওঁলোকক 11:30 বজাত এৰি দিলে এতিয়া তেওঁলোকে ৰাতি ইয়াৰ পৰা ক'ৰ পৰা যাব গাড়ী ঘোঁৰাটো নাই আমি তেওঁলোকৰ মানৱীয়তা খাতিৰত আনি পিনে আমি তেখেতলোকক হোটেলত ৰাখিলোঁ হোটেলত ৰখাৰ পিছদিনাখন আমি তেওঁলোকৰ পৰা সম্পূৰ্ণ ষ্টেটমেণ্ট ল'লোঁ তাৰপিছত আমি আজি তেখেতলোকৰ হৈ
আমি যে OC বা তেখেতলোকৰ ইনচাৰ্জে যিবিলাক কাৰ্য কৰিছে আমি DC ছাৰকো এখনে আমি হেৰি দিছোঁ, জাননী দিছোঁ, SP ছাৰকো জাননী দিছোঁ, চিলাপাৰা থানাতো জাননী দিছোঁ। আৰু ভৱিষ্যতলৈ আমি এতিয়া আমাৰ কেইবাটাও সংগঠন লগ লাগি ট্ৰাক সন্থা আৰু আমাৰ শ্ৰমিক সন্থা, আমাৰ বলেৰো পিকআপ সন্থা, আমাৰ মেক্সিকেপ সন্থা, আমাৰ সদৌ অসম পাব্লিক ট্ৰেন্সপৰ্ট ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতি সকলোৱে লগ লাগি আমি অনিৰ্দিষ্ট কাললৈকে অৰুণাচললৈ গাড়ী যোৱা বন্ধ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সদৌ অসম ধেমাজি জিলা মটৰ শ্ৰমিক সন্থাৰ ফালৰ পৰা আপোনালোকৰ নিউজ চেনেলক মই অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো বিপদৰ টাইমত আপোনালোকে আমাৰ হৈ খাৰা হৈ দিয়ে। দুটা কথা আমি প্ৰকাশ কৰিব পাৰোঁ। আজি অৰুণাচলত যিখিনি কথা হৈ আছে, আমাৰ মেক্সিকেপ ইউনিয়নৰ আমাৰ যিটো প্ৰেচিডেণ্ট ছাৰে ক'লে যে এই লিখাবলী গেটখনৰ বুলি নহয়, অৰুণাচলৰ আমি যিখিনি হাৰাশাস্তি পাই আহিলোঁ, আমাৰ অসম চৰকাৰে আমাক অকল আশা দি থৈ দিলে, কথা দি ৰাখিলে, কথা ৰাখিব নোৱাৰিলে। গতিকেলৈ আজি অৰুণাচলত আমি অকল আগত পাব্লিকৰে হাৰাশাস্তি পাই আহিছিলোঁ, যাতে তাৰ লোকেলগিৰিৰ ফালৰ পৰা হাৰাশাস্তি পাইছিলোঁ। আজি আমি অৰুণাচল পুলিচৰ পৰাও হাৰাশাস্তি পাবলগীয়া হৈছে, যিটোত আমাৰ লিখাবলী গেটত টকা নহ'লে একো কাম নহয়, দাবী ধমকি দিয়ে। ইনাৰলাইন পাছখনৰ যিখিনি কালি ভুল কৰিছে DC অফিচে, পাছ বনাইছে তেখেতলোকে, কিন্তু ধৰি আমাৰ যিখিনি যাত্ৰী গৈছিলে যাত্ৰীক মাৰধৰ কৰে আৰু আমাৰ প্ৰেচিডেণ্টক আবদ্ধ কৰি ৰাখে। গতিকেলৈ অসম চৰকাৰক আমি মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ, এই দাবীটো যাতে আগৰ মতে কথা দি থ'লে আমি নহ'ব, আমি এইবাৰ মানি নলওঁ। এইটো অনিৰ্দিষ্ট কাললৈ অহা দেওবাৰৰ পৰা আমি বন্ধ ৰাখিম অৰুণাচলৰ যাতায়াত। অসমৰ পৰা যি গাড়ী যাওক, আমাৰ ট্ৰাকৰ পৰা, পিকআপৰ পৰা, চুমুৰ পৰা, যাত্ৰীবাহীয়ে হওক, মাল কেৰিয়াৰে হওক, তেখেতলোক সকলো স্তব্ধ থাকিব। আমি ধৰ্মঘট কৰিম আৰু তেখেতলোক আমি নাযাওঁ যেতিয়া তেখেতলোককো আমি কিন্তু অসমত সোমাব নিদিম। এইটো কোনো আমি অসমৰ গাড়ী, অৰুণাচলৰ গাড়ীও আমি অসমত প্ৰৱেশ কৰিব নিদিম। গতিকে আমিয়ে যদি যায় তাত সুৰক্ষা নাপাওঁ, সিহঁতকো আমি ইয়াত সুৰক্ষা নিদিম। আমি নাযাওঁ যেতিয়া তেখেতলোককো আমি যাবলৈ নিদিম।